ৰাইজসকল নমস্কাৰ নমস্কাৰ। এয়া দেখা পাইছে, এয়া হৈছে ছাগলীৰ মাংস। আজি ছাগলীৰ মাংস কিনি আনিলোঁ দিয়ক। এয়া মাইকী মানুহে বনাব ধুনীয়াকৈ চব গোটেই বস্তুখিনি ৰেডি কৰি লৈছে। জলকীয়া, নহৰু, আদা আৰু এইফালে দেখা পাইছে এয়া ৰঙালাও, পিঁয়াজ আৰু আলু। গোটেইখিনি বস্তু ধুনীয়াকৈ ৰেডি কৰি লৈ লৈছে। এতিয়া ধুনীয়াকৈ বনাব আৰু আপোনালোকেও ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক দেই শেষলৈকে। আমাৰ এইভাগে বনাইছে হয় মাংসটো, কিন্তু ছাগলীৰ মাংস নাখায় আমাৰ এইভাগে, গম পাইছে নাই ৰাইজসকল? এই দেখা পাইছে অ'ৰা, আমিতো ছাগলী খাম, তুমি কি খাবা? চয়াবিন আছে নহয়, চয়াবিনকে মাংস বুলি খাই দিবা দিয়া, একো নহয়। চয়াবিন নহয় বাৰু, যা এনেই অলপ ধেমালি কৰি দিছোঁ, তাইৰ কাৰণে অলপ বেলেগ মাংস লৈ আহিছোঁ। আমি যিহেতু ছাগলী খাম যেতিয়া, তাই ছাগলী নাখায়, সেইকাৰণে ব্ৰইলাৰ মাংস অলপ লৈ আহিছোঁ। ব্ৰইলাৰ মাংসই খাব। মাংসখিনি দি দিছে। এয়া নিমখ, হালধি, তাৰপিছত কিবা দিয়ে এতিয়া আৰু কেঁচা জলকীয়া দুটামান দি দিছোঁ। অলপ সময় মাংসকণ ভাজি ল'ম। ঠিক আছে। আলু কেইটুকুৰমান দি দিছে বাৰু। আলুটো লাগেই যিহেতু সকলোতে, নহয় জানো? আলু নহ'লেতো নহয়েই। অ'ৰা, ছাগলী নোখোৱা? খাবলৈ শিকিবা। ছাগলী মাংসটোতো বহুত ভিটামিন আছে ন, খাব লাগে। খাব নোৱাৰো যে। হৈছে আৰু এতিয়া তুমি চয়াবিনকে খাবা আৰু। ৰাইজসকল চয়াবিনকে খাব দিছোঁ দিয়ক। আৰু লগতে ৰঙালাও কেইডোখৰমান দি দিছে। ৰঙালাও ছাগলী মাংস বহুত মজা লাগিব খাই। এনেও ৰঙালাওৰ লগত মাংস, যিকোনো মাংসই ভাল লাগে আৰু। এই লগত জিৰা দি দিছে। বাছ ধুনীয়াকৈ লৰাই দিয়া আৰু দেই। জলকীয়া গুড়া, বাৰু মজা। হৈ যাব, বেছি জ্বলা হৈ যাব। আৰু এইফালে আদা নহৰু যে পিচিছিলে জালুকৰ লগত দি দিছে ধুনীয়াকৈ। বাছ এতিয়া লৰাই দিয়ে ধুনীয়াকৈ। সুন্দৰ। আলু সিজিল আৰু ৰঙালাও সিজিলে। এতিয়া মই পানী দি দিম। আপোনালোকেও ৰঙালাও দি বনাই খাব, খাই ভাল লাগে। ৰাইজসকল শুনা পালে, খাই বোলে ভাল লাগে। ইফালে খাই পোৱা নাই আজিলৈকে, নাখায়ে, খাই ভাল লাগে বোলে। ৰঙালাও দি খাই ভাল লাগে। মাংসত যে ৰঙালাও দি খাই ভাল লাগে, সেইটো কাৰণে আইডিয়া কৰি কৈছে আৰু। ছাগলী খাচী মাংস বুলিয়ে নহয়, তামাম চালাক। পানী আৰু নিদিয়ে আৰু ন? হ'ব আৰু ন? ঠিক আছে। ঢাকনটো নামাৰা এতিয়া? ঢাকন নিদিওঁ আৰু। ৰাইজসকল মাংস হৈছেহি আৰু বেছি সময় নাই।
কালাৰটো খুবেই ধুনীয়া হৈছে দেই খায়ো চাগে বৰ মজাই লাগিব নেকি মজাই লাগিব আৰু একেবাৰে শেহতীয়া কি দিছা এয়া গৰম মছলা অঁ দি দিয়া গৰম মছলা অলপ দি দিছোঁ মজা তাৰপিছত আৰু একো নিদিয়া নহয় এতিয়া ন শেষত ধনিয়া পাত কেইটামান দি দিম ধনিয়া পাতটোৱেতো আৰু মজা দিব আৰু বঢ়িয়া লাগিব একদম ধুনীয়া হৈছে জোখত হৈছে দিয়া এয়া ধনিয়া পাত দি দিয়া ধনিয়া পাতটো অলপ কাটি দিওঁ সৰু সৰুকৈ ৰাইজসকল মাংসটো হৈ গ'ল আৰু তুমি লগতে সেই ব্ৰইলাৰ মাংসকণ এতিয়াই ধুনীয়াকৈ বনাই লোৱা তাৰপিছত একেলগে খাওঁ আৰু দেই ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব দেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ কৈ আছে যিসকলে নতুনকৈ চাই আছে ৰাইজসকল এইফালে এইগৰাকী